নমস্কাৰ। আজি আমাৰ বিদ্যালয়ৰ কাৰণে বিশেষ দিন, কাৰণ আমি সকলোৱে শিক্ষক মিলি আমাৰ বাৰ্ষিক পৰীক্ষাৰ শেষত যিখিনি আজৰি সময় থাকে ৰিজাল্ট বনোৱাৰ পিছত, সেই আজৰি সময়ত আমি বিশেষ ইনিচিয়েটিভ লৈছিলোঁ। আমাৰ শ্ৰেণীকোঠাটো ছবি আঁকিখিনি সাজিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু আজি আমি সক্ষম হৈছোঁ। তো আজি সেই বিশেষ দিনত আমাৰ দুৱাৰ মুকলি কৰিবলৈ আমাৰ এই প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ কৰিছোঁ। তাৰ আগতে তেখেতক উদ্বোধনী কাৰ্যসূচী সম্বোধন কৰিছোঁ। আমাৰ এই বিদ্যালয়ৰ শিক্ষকক অনুৰোধ জনাব। ছাৰ এতিয়া আমাৰ দ্বিতীয় যশস্বী আছে আমাৰ ভৱেন শিক্ষক দেৱৰ বক্তব্য। তো তেখেতক ক'বলৈ মই নিৰোধ। ধন্যবাদ সুভাষ ভূষণ ডাঙৰীয়া। আজি আমাৰ বিদ্যালয়ৰ কাৰণে এটা খুব ভাল দিন। আজি আমাৰ তৃতীয় শ্ৰেণীকোঠাৰ দুৱাৰ মুকলি কৰাৰ এক সুন্দৰ সুযোগ মোক প্ৰদান কৰিছে। তাৰ বাবে মই আমাৰ শিক্ষকসকলক সহকাৰী শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ। আচলতে এইটো আমাৰ এটা ইনিচিয়েটিভ আছিলে সদ্যহতে হৈ যোৱা আমাৰ বিদ্যালয়ৰ যিটো বাৰ্ষিক পৰীক্ষা শেষ হোৱাৰ পিছত আমি যিখিনি ৰিজাল্টৰ কাম কৰোঁ, সেইখিনিৰ পিছত যিখিনি আমাৰ আজৰি সময় আছিল, সেইখিনি সময়ত আমি কি ধৰণে সৎ ৰূপায়ণ কৰিব পাৰোঁ, তাৰ বাবে আমি শিক্ষক কৰ্মচাৰীসকলে এটা আলোচনা কৰিছিলোঁ, যাতে এই সময়খিনিৰ সফল ৰূপায়ণ হয়। লগতে এটা বিদ্যালয়ৰ গঠনাত্মক দিশ এটা আমি দাঙি ধৰিব পাৰোঁ। সেই মৰ্মে শ্ৰেণীকোঠাটো ৰং তুলিকাৰে আটকধুনীয়া কৰা হ'ল। ৰং তুলিকা কৰাৰ লগতে বহুতকেইখন ধুনীয়া ধুনীয়া ছবি, তাৰ লগতে আমাৰ মহত্বপূৰ্ণ বাণী লিখি উলিওৱা হ'ল। আৰু এইখিনি গোটেই কামত সফল ৰূপায়ণ কৰা আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক সুভাষ ভূষণৰ অৱদান খুব সুন্দৰ। তেওঁৰ প্ৰচেষ্টাতে ইমান ধুনীয়া কামখিনি আমাৰ মাজত আজি উপস্থিত হ'ল আৰু তেওঁক সহায় সহযোগিতা কৰিছে আমাৰ বৰ্গৰ ছাত্ৰ ছাত্ৰীসকলে। গতিকে মই ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে ইমান ধুনীয়া কাম এটা তেওঁ কৰি উলিয়ালে আমাৰ মাজত। আৰু তেওঁ কি ধৰণে এই গোটেই পদক্ষেপটো ল'লে, কি ধৰণে সফল হ'ব পাৰিলে, তাৰ বিষয়ে বিতংভাৱে তেওঁ নিজেই ক'ব। গতিকে ইয়াত পৰৱৰ্তী পৰ্যায়ত তেওঁক এই বিষয়ে ক'বলৈ মই অনুৰোধ জনাম। ধন্যবাদ। ধন্যবাদ ছাৰ। একচুৱেলি এই আজি কাম আমি কৰিবলৈ সক্ষম হ'লোঁ। গোটেইখিনি ক্ৰেডিটটো আমাৰ প্ৰধান শিক্ষক যিবোৰ যাব, লগতে আমাৰ লগত সহকাৰী শিক্ষক তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ, কাৰণ তেওঁলোকৰ সহায় সহযোগিতাত আজি মই এইবিলাক কাম সক্ষম কৰিব পাৰিছোঁ। লগতে মোৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ ক্লাছ 5 আৰু ক্লাছ 4ৰ ছোৱালীবিলাক যথেষ্ট সহায় কৰিছে। মই বিশেষ জানা ব্যক্তিত্ব নহয়, মই কোনো আৰ্টিষ্ট নহয়, মই জাষ্ট চেষ্টা কৰিছিলোঁ যদি কিবা কৰিব পাৰোঁ নেকি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে, যাতে সিহঁতে যেতিয়া ক্লাছত সোমাব তেতিয়া ক'ত লিখা কিবা এটা শব্দ যদি সিহঁতে পঢ়ি যদি কিবা শিকিব পাৰে, সেইটো ডাঙৰ কথা। আৰু সিহঁতে চাই পিনি সিহঁতৰ মনটো ভাল লাগিব, সেইটো উদ্দেশ্যে মই এই ইনিচিয়েটিভ লৈছিলোঁ। লগতে এই ইনিচিয়েটিভ সক্ষম হ'বলৈ আমাক যথেষ্ট সহায় কৰিছে এই বিদ্যালয়ৰে প্ৰধান শিক্ষক সহকাৰীসকল, লগতে মৰমৰ ছাত্ৰী ছাত্ৰীসকল। আজি আমাৰ এই অনুষ্ঠানটোত আমাৰ সৌভাগ্য যে আমাৰ মাজত আহি উপস্থিত হৈছে এইখন বিদ্যালয়ৰ স্কুল মেনেজমেণ্ট কমিটিৰ সভাপতি মহোদয় ইন্দ্ৰজালি ডাঙৰীয়া। তেওঁ খুব ব্যস্ততাৰ মাজত আহিও আজি আমাৰ অকণ সময় দিছে। গতিকে এই চেগতে তেওঁক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব ওলাইছোঁ। আৰু তেওঁক সম্বৰ্ধনা জনাব আমাৰ এই বিদ্যালয়ৰ 5ম শ্ৰেণীৰ ছাত্ৰী চোৰালা পাৰি।
এই অনুষ্ঠানটোৰ বিষয়ে দুআষাৰ ক'বলৈ মই অনুৰোধ জনাম। আসসালামু আলাইকুম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগত আমাৰ শিক্ষাগুৰু, আমাৰ এই স্কুলৰ ক্লাছ 3 ৰুমটো আমাৰ স্কুলৰ সুৰেশ ভুজেল ছাৰে যি আৰ্ট প্ৰদৰ্শন কৰিছে, এইখিনি আমি খুবেই আনন্দিত হৈছোঁ। যাতে তেওঁ ভৱিষ্যতে আৰু তেনেকুৱা কাম কৰি আগুৱাই যাব পাৰে, এইখিনি কৈয়ে মই বক্তব্য সামৰণি মাৰিম। ধন্যবাদ। শেষৰটো ভাষণ মোক ক'বলৈ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সৰ্বশেষত ক'ব বিচাৰিছোঁ যে খুব কম সময়ৰ ভিতৰত হ'লেও এটা শ্ৰেণীকোঠাৰ প্ৰতিখন পকী বেৰ ইমান ধুনীয়াকৈ খুব এটা মেছেজ দিব লগা চিত্ৰ আঁকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰিব পাৰিছে, তাৰ কাৰণে আমি সুৰেশ ভুজেল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলকো আমি ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকেও খুব সুন্দৰভাৱে ছাৰক প্ৰতিটো কামত সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু আমাৰ শ্ৰেণীকোঠাটো দেখিবলৈ খুব ধুনীয়া হৈছে। আপোনালোকে ভিডিঅ'টো দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে সমানেই শ্ৰেণীকোঠাত প্ৰৱেশ কৰি এটা খুব সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি যাতে এনেকুৱা কাম আৰু কৰি যাব পাৰোঁ, ছাৰসকলে মাজতে সহায় কৰি থাকে বা ছাৰসকলে নিজাববীয়া প্ৰচেষ্টাৰে আৰু ইয়াতে আকৰ্ষণীয় কাম কৰক, তাৰ বাবে আমি আগতীয়াকৈ শুভেচ্ছা প্ৰদান কৰিছোঁ। আৰু লগতে সৰ্বশেষত নৱমৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ ভাষণৰ সমাপ্তি বুলি ঘোষণা কৰোঁ। ধন্যবাদ।